অসমৰ ৰাইজৰ মাজতো এই উৎসাহ আৰু উদ্দীপনা আমি ব্যাপক ভাৱত দেখিবলৈ পাইছোঁ আৰু যোৱা কেইটামান দিনত আমি স্বচ্ছ ধাৰ্মিক অনুষ্ঠান যি আহ্বান দিছিলোঁ যে ধাৰ্মিক অনুষ্ঠান উপাসনা স্থলত স্বচ্ছতাৰ অভিযান আদি পালন কৰিব লাগে। মই দেখা পাই অত্যন্ত সন্তুষ্ট যে অসমত এই স্বচ্ছতাৰ অভিযান খালি মন্দিৰ বা নামঘৰতে আবদ্ধ নাথাকি বহুতো মছজিদ আৰু বহুতো গীৰ্জাঘৰতো এই স্বচ্ছতাৰ অভিযান পালন কৰা হৈছে আৰু বহুত ক্ষেত্ৰত আমাৰ বিধায়কসকলেও সকলো ধৰ্মৰ উপাসনাস্থলীৰ স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰিছে। আপোনালোক সকলোৱে ইতিমধ্যে জানে যে যোৱাকালি আমি 2 বজালৈকে চৰকাৰী কাৰ্যালয়সমূহ বন্ধ ঘোষণা কৰিছোঁ। 2-এটা প্ৰশ্ন মানুহৰ মাজত আছিলে যে শিক্ষানুষ্ঠানসমূহ আকৌ 2টা বজাৰ পিছত হোৱাটো সম্ভৱ হ'ব জানো। সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ যে শিক্ষানুষ্ঠানসমূহ গোটেই দিনটোৱে বন্ধ থাকিব। শিক্ষানুষ্ঠানসমূহত অৰ্ধছুটি নহয়, শিক্ষানুষ্ঠানসমূহ সমগ্ৰ দিনটোৰ বাবে বন্ধ থাকিব। চৰকাৰী কাৰ্যালয়সমূহ 2 বজালৈকে বন্ধ থাকিব। School and universities will be closed for entire day. দ্বিতীয়তে মই এটো আমি কোনো নিৰ্দেশ দিয়া নাই বা কোনো আমি গভৰ্নমেন্ট নটিফিকেশন আমি ইস্যু কৰিব খোজা নাই। তথাপিতো মই আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহকো আহ্বান জনাম যে যিটো মুহূৰ্তত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হৈ থাকিব সেই মুহূৰ্তখিনিত দোকান পোহাৰো যদি আমি বন্ধ কৰিব পাৰোঁ তেতিয়ালে তাৰ কৰ্মচাৰীসকলেও ৰামলালা মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱ চাব পাৰিব। কাৰণ 500 বছৰৰ পিছত এনেকুৱা এটা দিন এদিনেই আহে, না ভূত না ভৱিষ্যত। সেইকাৰণে মই অসমৰ ব্যৱসায়ীসকলকো অনুৰোধ কৰিম যে আপোনালোকে যদি পাৰে তেতিয়ালে অন্তত আগবেলা যিটো মুহূৰ্তত প্ৰাণ প্ৰতিষ্ঠা হ'ব 2 ঘণ্টা বা 3 ঘণ্টা সময়, সেইখিনি সময় যদি আপোনালোকে দোকান প্ৰতিষ্ঠান বন্ধ কৰে তেতিয়ালে আমাৰ দোকান বা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰীসকলেও এই অনুষ্ঠানটো চাব পাৰিব। কাৰণ মোক বহুতেই কেইদিন হোৱাটছআপ দি আছে যে চৰকাৰী কৰ্মচাৰীয়েতো চাব পাৰিব, আমি চাব নোৱাৰিম বুলি। গতিকে সেই পৰিপ্ৰেক্ষিতত মই আহ্বান জনাম, আমি কোনো গভৰ্নমেন্ট অৰ্ডাৰ ইস্যু নকৰোঁ এইটো ক্ষেত্ৰত, যে যদি পাৰে আপোনালোকে একজেক্টলি সেই সময়ছোৱাত আপোনালোকে যদি কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট আদি বন্ধ কৰিব পাৰে তেতিয়াহ'লে বাকী সকলো প্ৰাণ প্ৰতিষ্ঠা উৎসৱটো ভাল কৰি চাব পাৰিব। অসমবাসী ৰাইজলৈ মোৰ এটা আবেদন আছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অহাকালি আমাৰ ঘৰসমূহত বা প্ৰতিটো পৰিয়ালকে নিজৰ ঘৰৰ সন্মুখত একোটাকৈ চাকি জ্বলাবৰ বাবে বা দিৱা জ্বলাবৰ বাবে আহ্বান জনাইছে। অসমত যাতে এই কাৰ্যসূচীটো সম্পূৰ্ণ সফল হয় তাৰ বাবে মই আমাৰ অসমবাসী ৰাইজক নিজৰ ঘৰৰ সন্মুখত এটা মাটি চাকিয়ে হওক বা নিজৰ ঘৰৰ সন্মুখত কিবা লাইটিঙে কৰোঁ, অলপ পোহৰৰ যিটো আমি উৎসৱ বুলি কওঁ, ঠিক দেৱালী বুলিও মই কোৱা নাই, কাৰণ ইয়াত এটা আধ্যাত্মিকতাৰ ভাৱ এটা থাকিব আৰু আমি অবতৰীয়া দেৱালীও কৰিব খোজা নাই, কিন্তু অলপমান আলোকৰ ব্যৱস্থা কৰিলে, যে কোনোবাই যদি পাৰে ঘৰৰ সন্মুখত লিচু লাইটে লগালে, কোনোবাই পৰা নাই মাটিৰ চাকি এটা জ্বলালে, ঘিউৰ চাকি এটা জ্বলালে, ঘৰৰ সন্মুখত সন্ধিয়া চাকি এগছি জ্বলাবৰ বাবে মই আহ্বান জনাম। ইতিমধ্যে মই আৰু এটা আহ্বান জনাইছোঁ যে আমাৰ আই মাতৃসকলক ৰামলালা প্ৰতিষ্ঠা হোৱাৰ পিছত
কালি গধূলি আমাৰ নিজৰ নিজৰ নামঘৰসমূহত আমি যাতে অলপ নাম কীৰ্তন কৰি পৰিৱেশটো আৰু অধিক এটা আধ্যাত্মিকতাৰ ৰূপ দিয়াৰ বাবে চেষ্টা কৰোঁ। মুঠতে 4টা অনুৰোধ যে চৰকাৰী কাৰ্যালয় 2টা বজাত খুলিব, গোটেই দিনটো বন্ধ থাকিব। শিক্ষানুষ্ঠান, বিশ্ববিদ্যালয়, ব্যক্তিগত শিক্ষানুষ্ঠান যিমান আছে সকলোৱে কালি দিনটোত সকলো বন্ধ থাকিব লাগে। কিন্তু ব্যক্তিগত শিক্ষানুষ্ঠানক মই অনুৰোধ কৰিম চৰকাৰী শিক্ষানুষ্ঠান বন্ধ থাকিব। ব্যক্তিগত শিক্ষানুষ্ঠানেই হওক বা ব্যক্তিগত দোকান পোহাৰ বা আন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ অন্তত ৰামলালাৰ মূৰ্তি প্ৰাণ প্ৰতিষ্ঠা কৰাৰ সময়ছোৱাত তেখেতসকলে যদি নিজৰ কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট বন্ধ কৰি ৰাখে সেইটো অত্যন্ত আদৰণীয় হ'ব। তাৰ কৰ্মচাৰীসকলে অনুষ্ঠানটোত ভাগ ল'ব পাৰিব। সন্ধিয়া নিজৰ নিজৰ ঘৰত প্ৰদীপ জ্বলাবৰ বাবে আহ্বান জনাম। কোনোবাই যদি পাৰে লিচু লাইট, ৰঙা লাইট, কোনোবাই যদি পাৰে চাকি, কোনোবাই যদি পাৰে ঘিউৰ চাকি, মাটি তেলৰ চাকি, মিঠাতেলৰ চাকি, যি ধৰণে পাৰে। আৰু নামঘৰত গধূলি প্ৰাৰ্থনা। আৰু এইখিনি কৰিবলৈ যাওঁতে মই আন ধৰ্মাৱলম্বী যি লোক আছে, আমাৰ ইছলাম বিশ্বাস কৰা লোকে হওক, গীৰ্জা উপাসনা কৰা লোকসকলে হওক, কালি সকলোকে মই আহ্বান জনাম যে সকলোৱে যাতে এটা স্পেচিয়েল প্ৰেয়াৰ বা স্পেচিয়েল নামাজ পঢ়ে, যাতে ভাৰতবৰ্ষত আমাৰ সকলো জাতি ধৰ্মৰ লোক আমি একেলগে মিলিজুলি থাকিব পাৰোঁ। চ' মই গধূলি যিটো নামঘৰত নাম কীৰ্তনৰ আহ্বান জনাইছোঁ, তাৰ লগতে মই ইছলাম ধৰ্মী লোকসকলক নামাজত, গীৰ্জাত যোৱা লোকসকলক চাৰ্চ ছাৰ্ভিচৰ সময়ত, উপাসনাৰ সময়তো অকণমান প্ৰাৰ্থনা কৰাৰ বাবে আহ্বান জনাম। কাৰণ এইটো আমাৰ হিন্দু ট্ৰায়াম্ফ নহয়, দিছ ইজ এ ট্ৰায়াম্ফ অফ ইণ্ডিয়ান চিভিলাইজেশ্যন। ভাৰতীয় সভ্যতাৰ বিজয়। ই এটা ধৰ্মৰ বিজয় নহয়। এজন আক্ৰান্ত আহিছিলে আৰু ভাৰতৰ উপাসনাৰ স্থলী এটা ভাঙি দিছিলে। আমি সকলোৱে জানো যে বাবৰ এজন আক্ৰান্ত আছিলে। গতিকে আৰু সেই আক্ৰান্তজন এনেকুৱা নাছিলে যে অকল হিন্দুক আক্ৰমণ কৰিছিলে, তেওঁ ভাৰতবৰ্ষক পৰাধীন কৰিছিলে। গতিকে ব্ৰিটিছ কলনিয়েলিজিম আৰু বাবৰৰ আক্ৰমণ বা বাবৰৰ সাম্ৰাজ্য প্ৰতিষ্ঠাৰ মাজত কোনো দৰাচলতে পাৰ্থক্য নাছিলে। বাবৰ ৱাজ এ ফৰেন পাৱাৰ। আৰু বাবৰে আমাক আমাৰ উপাসনাৰ স্থলী যিয়ে ধৰ্মৰ নহওক কিয় ধ্বংস কৰি নিজৰ নামত মছজিদ বনোৱাই হওক বা আন হওক, মই ভাবোঁ ই কোনো ভাৰতীয়ই একচেপ্ট নকৰে। গতিকে কালি অসমত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই প্ৰাণ প্ৰতিষ্ঠাৰ মহা উৎসৱটো পালন কৰাৰ বাবে মই আহ্বান জনাম। কালি দিনটোলৈ মোৰ আৰু এটা বিশেষ অনুৰোধ যে স্বাভাৱিকভাৱে কালিৰ দিনটোত মানুহৰ মনত উৎসাহ থাকিব, আৱেগ থাকিব। মানুহে ক'ৰবাত হয়তো ৰাস্তালৈকে ওলাই আহিব, ক'ৰবাত হয়তো অকণমান এটা যিটো সমদল বা অলপ উৎসাহ উদ্দীপনা, কোনোবাই ফটকাত ফুটাব। কিন্তু মই এটাই আহ্বান জনাম যে ইয়াৰ মাজতো সাম্প্ৰদায়িক শান্তি, সাম্প্ৰদায়িক সম্প্ৰীতি এইটো আমি ৰক্ষা কৰিব লাগিব। মই আমাৰ জিলা উপায়ুক্তসকলক ইতিমধ্যে নিৰ্দেশ দিছোঁ যে স্পৰ্শকাতৰ অঞ্চলবিলাকত যাতে কোনো মানুহ ওলাই আহিব নোৱাৰে। স্পৰ্শকাতৰ অঞ্চলসমূহত যাতে পুলিচৰ ভিজিলেন্স ভাল থাকে, পুলিচৰ পেট্ৰলিং ভাল থাকে। আৰু বিশেষকৈ সেন্সিটিভ এৰিয়া অসমত বহুত আছে। সেই সেন্সিটিভ এৰিয়াবিলাকত
যাতে এডুকুৱেট পুলিচ পেৰামিলিটাৰী ডিপ্লয় হয় আৰু আমি ৰাইজকো অনুৰোধ কৰিম যে কালি দিনটোত বহুত বেছি কাৰণ কালি দিনটো এটা নিজৰ ঘৰত নিজৰ নামঘৰত নিজৰ মছজিদত নিজৰ গীৰ্জাতে আমি আবদ্ধ থাকিব লাগে আৰু এটা সকলোৱে নিজৰ যিটো সেনসিটিভিটি বুলি কয় সেই সেনসিটিভিটিটো কালি মেইনটেইন কৰাটো খুব উচিত বুলি মই অনুভৱ কৰোঁ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে দোকান গধূলি খুলিব গতিকে বিভিন্ন জায়গাত পৌৰ নিগমসমূহে কালি ভাল কৰি লাইটিং কৰিব পাৰে দোকানবিলাকেও নিজৰ দোকানৰ সন্মুখত লিচু লাইট আদি জ্বলাব পাৰে তেনেকৈ পালন কৰিলে নিজৰ ঘৰ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত যদি আমি ইয়াক পালন কৰোঁ কৰবাত চকত ওলাই গৈ কিবা কৰাতকৈ যিমানে পাৰোঁ নিজৰ ঘৰখন নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানটো এইখিনিক আমি যিমান প্ৰদীপেৰে আলোকেৰে সজাই তুলিব পাৰোঁ সিমানে আমাৰ মনটো ভাল লাগিব গতিকে অহাকালি দিনটো এটা ভাৰতবৰ্ষৰ সভ্যতাৰ এটা বিজয়ৰ দিন ভাৰতৰ সভ্যতাই 500 বছৰ পিছত এটা নিৰ্ণায়ক বিজয় লাভ কৰিবলৈ সক্ষম হ'ল সেইবাবে মই কালি দিনটো অত্যন্ত শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ মনোভাৱেৰে পাৰ কৰিবলৈ আহ্বান জনাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমবাসী ৰাইজৰ হৈ মই আগতীয়াকৈ শুভেচ্ছা জনাইছো কৃতজ্ঞতা জনাইছো যে 11 দিন উপবাসে থাকি খালি মাত্ৰ কেৱল নাৰিকলৰ পানী খাই 11টা দিন তেখেতে এই মুহূৰ্তটিৰ বাবে নিজক প্ৰস্তুত কৰিছে কালিৰ দিনটো আমি সমগ্ৰ অসমতে অন্ততঃ 4 বজালৈকে মাছ মাংসৰ দোকান আমি বন্ধ ৰাখিবলৈ সবকে ইনষ্ট্ৰাকশন দিছো যে কালি দিনটো আপ টু 4 PM অসমত যাতে মাছে হওক মাংসই হওক হাকা আমি যেটো কওঁ যে আমিষ যেটো ব্যৱস্থা হেতু যাতে বন্ধ থাকে 4টা বজাৰ পিছত তেওঁলোকে ডেফিনেটলি খুলিব পাৰিব দোকান আমি কাৰো ব্যৱসায়িক বা দৈনন্দিন জীৱনত আমি কাকো অসুবিধা কৰিব নোখোজো 2টা বজালৈকে বা 4টা বজালৈকে আমি 4টা বুলিয়ে কৈছো যে আজি চৰকাৰে অৰ্ডাৰ দিব যে আপ টু 4 PM মাছ মাংসৰ দোকান সমূহ সম্পূৰ্ণৰূপে বন্ধ থাকিব কোনোবাই যদি কালি দিনৰ সাজ খাব খোজে ঘৰত আজিয়ে কিনিব পাৰে কিন্তু মইতো আহ্বান জনাম কালি দিনটো যিমানে আমি অন্ততঃ প্ৰাণ প্ৰতিষ্ঠাৰ মুহূৰ্তলৈকে আমি যিমানে উপবাসত থাকিব পাৰো আমাৰ সকলোৰে ভাল হ'ব মংগল হ'ব সেইকাৰণে মই অন্ততঃ প্ৰাণ প্ৰতিষ্ঠাৰ মুহূৰ্তলৈকে অসমবাসী ৰাইজক যেনেকে জুনে যেনেকে পাৰে উপবাসে থাকিবৰ বাবে আহ্বান জনাম কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 11 দিন ফাস্টিং কৰিছে আমি এটা বেলা ডেফিনেটলি ফাস্টিং কৰিব পাৰো মই তাৰ বাবেও অসমবাসী ৰাইজক আহ্বান জনাম কালি ৰেষ্টুৰেণ্টটো মইতো ডিসি সকলে মানা কৰিব কালি 2টা বজালৈকে অন্তত নন ভেজ সাৰ্ভ কৰিব নালাগে why kali to dry day dia kali all over Assam is dry day restaurant will also follow this direction that no restaurant will serve non-veg up to 2 PM and no meat shop fish shop will open up to 4 PM after 4 PM they can do their business I don't want to stop it for entire day because people will it is a question of livelihood for many people so I am requesting and government will issue instruction only up to 4 PM আর দোকান আদি বন্ধ কৰাটো আমি কোনো ইনস্ট্ৰাকশন নিদিও এটো অকল অনুৰোধ সো এটোত আমি we have no instruction to offer মাত্ৰ এটোত আমি অনুৰোধ কৰিম কিন্তু ড্ৰাই ডে আমি অফিচিয়ালি দিছো কালি নন ভেজ সব অফিচিয়ালি আৰু সেনসিটিভ জাগাত কালি গ্যাদাৰিং নহব that is also অফিচিয়াল কালি সব কালি মই ৰাহুল গান্ধী ডাঙৰীয়াকো অনুৰোধ কৰিম
যে তেখেতে কালি কোনোবা এটা সময়ত বটদ্ৰৱা থানত যাব খুজিছে এনেকুৱা ভাৰতত হ'ব নালাগে যে there is a competition between Ram Temple and বটদ্ৰৱা গোটেই টিভিত এফালে ৰাম টেম্পল দেখাই থাকিব এফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত ৰাহুল গান্ধী গৈছে এটো দেখুৱাই থাকিব এটো অসমৰ কাৰণে ভাল নহয় সেইকাৰণে তেখেতক মই অনুৰোধ কৰিম যে আপুনি অহাকালি ৰাম মন্দিৰৰ উদযাপন হৈ যোৱাৰ পিছত আপুনি বটদ্ৰৱা টেম্পললৈকে বা বটদ্ৰৱা সত্ৰলৈকে আহিলে আমাৰ ভাল লাগিব নহলে টিভিত দুটা উইন্ডো কৰি থাকিব আমিতো বাধা দিব কাকো নোৱাৰো but that two window will go against the image of Assam এফালে ৰাম টেম্পল দেখুৱাই থাকিব এফালে বটদ্ৰৱা দেখুৱাই থাকিব there is no competition and he should not come and create that competition that will be very very sad for the people of Assam so এতিয়ালৈকে তো কত ভিৰ হোৱা নাই এতিয়ালৈকে কারফিউ হৈ আছে জতে গৈ আছে গতিকে আপুনি ভিৰ হ'ব বুলি ভাবিছে ময়ো শুভেচ্ছা দিছো যে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত ভিৰ অলপ হ'ব লাগে আৰু মই যে গুৱাহাটী পাৰ হ'ব মই আহ্বান জনাম আমাৰ মিয়া সকলক যে আপোনালোকে মনত যোগদান কৰক যে মোক বেয়া পাই পেলাই যোগদান নকৰাকৈ মই কিবা বেয়া পাম বুলি যোগদান নকৰাকৈ নাথাকিব হেতুলে কোনো আপত্তি নাই লোৱাৰ আসামৰ মানুহ হ'ব এতিয়ালৈকে তো মানুহ হোৱা নাই কিন্তু মিয়াৰো মাতৃ সকল না যায় এটো ঠিক আছে এতিয়ালৈকে তো কত মানুহ হোৱা নাই কবাত 500 কবাত 1000 কবাত 1100 কবাত 50 কিমানখিনিক মই ভিৰ বুলি নকওঁ কিন্তু যোৱা অহাকালি সেই সময়তে বটদ্ৰৱাত যাব নগলে ভাল আই ক্যান অনলি মেক এ ৰিকুৱেষ্ট আই ক্যানট কাকুতৱাৰ মই মন্দিৰ ক্ষেত্ৰত যাব বাধা দিব নোৱাৰো কিন্তু মোৰ ৰিকুৱেষ্ট ডাবল উইন্ডোটো ভাল নালাগিব এফালে ৰাম টেম্পল দেখাই থাকিব এফালে বটদ্ৰৱাত যোৱাটো দেখাই থাকিব বটদ্ৰৱা মন্দিৰ ক্ষেত্ৰটো তেওঁক মাতা নাই গতিকে টেলিভিছন জাৰ্নেলিষ্ট সকলকো মই অনুৰোধ কৰিম যে তেওঁ যদি যায় নিজে যাব হি হ্যাজ নট বিন ইনভাইটেড সো দেয়াৰ ইজ নো কম্পিটিশন ডাবল উইন্ডোৰ কামটো কালি কৰিব নালাগে কাৰণ তেওঁকটো কোনো মাতা নাই বলে মাতিলে কথাটো বেলেগ আছে গতিকে আৰু ময়ো আহ্বান জনাম অসমত কংগ্ৰেছত বহুত হিন্দু মানুহো আছে গতিকে কালি দিনটো 2টা বজাৰ পিছত গলে হল 2টা বজাৰ পিছত বটদ্ৰৱাত গলে হল বা ৰাতিপুৱা গলে হল তাতে কালি সেই সময় 2 ঘণ্টা বা 3 ঘণ্টা সময় আগবেলাটো নগলে ভাল আৰু তেওঁ যেহেতু ইয়াতে আছে যিকোনো আজিয়ে গৈ পেলাই বটদ্ৰৱাত তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান আজিয়ে পৰিদৰ্শন কৰিব পাৰে কালি দিনটো সিলেক্ট কৰাটো আই এম ফিলিং লিটল বিট পেইন কালি সব দিস যাত্ৰা কালি দিনটো দে হ্যাভ চুজেন মৰিগাঁও জাগিৰোড etc these are sensitive place so they should have avoided but I will not ask them to avoid officially because then they will create a tamasha ki I am trying to stop it so police will be deployed and will ensure that there is no conflict or clashes because তেওঁলোকৰ যাত্ৰাত এটা বিশেষ সম্প্ৰদায়ৰ মানুহ ওলাই আহে ধৰক মৰিগাঁও ধৰক আজি আপোনালোকে সামুগুৰি তেওঁলোকৰ মিটিং এখন আছে আপোনালোকে দেখা পাব যে এখন অকল এটা বিশেষ সম্প্ৰদায়ৰ মানুহ ওলাই আহিব ইট ইজ নট এ সেকুলাৰ মিটিং এজ সাচ যে দুইটা সম্প্ৰদায়ৰ মানুহ থাকে তেনেকুৱাটো নহয় এটা সম্প্ৰদায়ৰ মানুহ ওলাই আহে কালি মৰিগাঁও জাগিৰোড ইজ ভেৰি ভেৰি সেনসিটিভ ইউ নো দ্যাট নেলি মেছেকাৰ টুক প্লেস অনলি ইন দ্যাট ডিস্ট্রিক্ট কালি ৰাহুল গান্ধীয়ে ডেলিবাৰেটলি why he has chosen the মৰিগাঁও I am feeling little perturbed সেইটো বাৰু নেক্সট পেজত আহিব মই লেট আস ডিসকাস টুমৰো কালি গোটেই দিনটোত he should have avoided মৰিগাঁও জাগিৰোড area considering the Nelly massacre and all of 1983 very very sensitive from Assam point of view কালি দিনটো যেতিয়া এটা বিশেষ সম্প্ৰদায়ৰ মানুহ মৰিগাঁৱত নামি আহিব আৰু তেওঁক চাব আহক মই কোনো বেয়া নাপাওঁ কিন্তু কালি দিনটো অলপ হিন্দু মানুহখিনিৰো মনটো অলপ বেলেগ হৈ থাকিব
গতিকে কালি দিনটো তেওঁ এভয়েড কৰিলে ফ্ৰম ল এণ্ড অৰ্ডাৰ পইণ্ট অফ ভিউ আই উড হেভ বিন হেপী কিন্তু এতিয়া তেওঁ কোনে বুজাব বুজোৱাটো মানুহ নাই আমাৰ মানুহখিনিও বুজাব নোখোজে গতিকে কিন্তু দুটা মই ৰিকুৱেষ্ট কৰিম যে ইফ ইউ কেন এভয়েড মৰিগাঁও নগাঁও জাগিৰোড টুমৰো ইট ইজ গুড এদিন ৰেষ্ট লওক না অসমৰ অক্সিজেন মাটি পানী ইমান ধুনীয়া দে কুড হেভ টেকেন এ ৰেষ্ট ফৰ ওৱান ডে আৰু বটদ্ৰৱাক ৰাম টেম্পলৰ লগত কম্পিটিশ্যনত লৈ নাহিব বিকজ আই হেভ ক্ৰছ চেক দ্য সত্ৰ সমিতি হেজ নট ইনভাইটেড হিম চ' কালি মই এটা নিউজ দেখা পাইছো এটা নেশ্যনেল মিডিয়াত while Narendra Modi will do pran pratishtha in Ram temple Rahul Gandhi will be in the birthplace of Sriman Shankardev that's a wrong analogy hetu hobo na lage kan teok tu kuno mata nai teo nije jabo khuise gotike kali din to teo avoid korile অসমৰ মানুহ তেওঁৰ সব কৃতজ্ঞ হ'ব will be grateful to Rahul Gandhi you go evening you go hetu to moi kako kobo nor je apuni na jabo that is for everyone evening you go but do not go at that time or in the time frame when there is a pran pratishtha of Ram Janmabhoomi do not bring Assam into bad light yes sir look I am very part of that why you have chosen 22nd Morigaon and Jagiroad because you know the Nelly massacre you know that all these conflicting situation there is a district which is a population of 60% Muslim population 40% Hindu population with a very difficult background why you have chosen that particular district on 22nd do you want to put us in bad light kali kibata hoi jao you want to je Ram Mandirar pra focus to Ahomot ahi jao je kajia hol marpid hol why Morigaon and Jagiroad why Nelly presence of Rahul Gandhi with his kind of supporters tomorrow in Nelly, in Jagiroad, in Morigaon is not it bad. Kali korobat kibata hoi gole, so entire nation focus will come to Assam, which I don't want because Assam is also in celebration mood. So kali he jagato tumi kiyo select korila era moi badha dile amar yat manu ase hulostul kori dia je Rahul Gandhi badha dile moi ki kori mo nijor program Jorhatot cancel korisu Majulit cancel korisu eta moi to ar manu jugar kori dibo noaru ta congressor manu bilakor enikwa dhorone kotha koi je moi manu kheli jugar kori dibo lage Rahul Gandhi meeting ot bole ফর্ম কিয় দিছাৰে মই মোৰ সৰকাৰি কাম নকৰিম নেকি ৰাহুল গান্ধী তো কোনো এনেকুৱা নহয় যে ভূটানৰ ৰজা আহিছে অন ষ্টেট ভিজিট মই সৰকাৰখন কিয় বন্ধ কৰি দিম এটোটো মোৰ দায়িত্ব নহয় জয়ৰাম ৰমেশৰ দৰে মানুহে কান্দি আছে আপনি ফর্ম क्यों दिया है बाबा आप तो भारत सरकार से परमिशन कुछ निकाल के दीजिए कि राहुल जहां से दौड़ेगा गुजरेगा सरकारी कामकाज बंद करना पड़ेगा उस जगह में ऐसा तो आजकल का देश में तो नहीं होते हैं तो एक माने की मेंटालिटी আছে মই কব নোৱাৰো বটদ্ৰৱা you know that sensitivity of that area you know that বটদ্ৰৱা ঢিং মৰিগাঁও নগাঁও জাগিৰোড নেলি তো কালি দিনটোৱে ভগৱানে ঠিক কৰি দিলে তোমালোকৰ কাৰণে এটা মই কি হ'ব মই কালি গুটে যিমান কমান্ডো ট্ৰেনিং দিছো সব কালি তাতে নামাই থব লাগিব I have to deploy all the commandos tomorrow entire road ভাল লাগে নেকি ৰাম মন্দিৰৰ দিনাখন এবিলাক কৰিব কাৰণে খালি মই একো কৰিব নোৱাৰিম দিনটো ইয়াতে বহি ফোন কৰি থাকিব লাগিব মৰিগাঁও DCSP কাৰে আচ্ছা সে গিয়া কি নে কুছ হুৱা কিয়া খালি মোৰে ব্ৰেইনটো বেয়া কৰি দিছে মই বহি থাকিব লাগিব এটা এখন কৰি পেলাই
my apprehension on based on genuine things. The Nelly massacre, it is not an apprehension. These are reality of Assam. So Morigao, Jagiru, these are reality of Assam. Yet there is no scope of any apprehension. Kali ulta jodi kiba hoi jay, then government of India will ask me why you have not cancelled the permission. With great risk tomorrow I am allowing his yatra. Because if there is anything happen, my neck will go. Why you have allowed on the day of Ram temple, Ram Mandir Pran Pratishtha Day. So moi kiman korim aru sahay koraru to eta limit ase. No, tomorrow all these commandos, everybody deployed throughout the roads because we cannot take risks. Ito bhal mane why I am sharing that this should not have happened tomorrow. Moi mur kali kam beleg asile. Aru bhai jaga select koribo lage na kali dintu karone Morigao, Dhing, Rupohi, Nelly, Jagiro, what is this here? এটাতো মানুহৰ মানসিকতা ভগৱানে কৰক একো নহয় কাৰণ অসমৰ হিন্দু মুছলমান সকলো মানুহৰ ওপৰত মোৰ বিশ্বাস আছে হয়তো কালি কোনো নোলাবই না মুছলমান মানুহ আহিব না হিন্দু মানুহ আহিব Assam has become mature. I mean from Nelly we have gone quite ahead now. But still as a law and order enforcement machinery we cannot discount that নহয় এতিয়া মানুহৰ mentality change হৈ গৈছে so things will be like that only. সেইকাৰণে এনেতো মইতো my request would have been কিন্তু আৰু কাক ৰিকুৱেষ্ট কৰিব মুকে উল্টা গালি দি দিয়ে যে কালি দিনটো এভয়েড কৰি থ আৰু কংগ্ৰেছতো ভাই হিন্দু মানুহ আছে so some respect to Hindu. কালি কথা নাই বাৰ্তা নাই মইতো এনে মূৰত সোমোৱা নাছিল কোনবা এখন নেশনাল পেপাৰ দেখিলো যে while Modi will do the Pran Pratishtha, Rahul will be at the Janambhumi of Sriman Sankardev. Have we invited you? The Satra Samiti has not invited him. I cross-check, I sent my MLA yesterday, ki bhai matise niki? No. So why you put Mahapurush Srimanta Sankardev or us in bad light? That as if we are putting competition between Ram and Sriman Sankardev. Kali dinto koribo na lagisile baki to godhuli jaok na tate nam kirtan hoy tea dhuniya koi nam kirtan korok bohok kinnakhon auniati xotrot goise ami to kono beya poa nai jabo lage ahibo lage Asomor onusthan bilak sale to ami bhale pao I don't want to go on political part of this. I am speaking only as a CM of Assam out of my concern about Assam. Yataru kuno ebilakaru. Assam to ekdom shantit thakibo lage aru teor meeting otu konoba ahe ami te ko beya poa nai aru etia to Guwahati par hoar pisot manuhe manu pabo. Apuni shanti to bicharise. Heitue কালি যেতিয়া গুৱাহাটী পৰখি পাৰ হৈ যাব তাৰ পিছতটো মানুহে খনি আদি অমুক তমুক কালি প্ৰাটো ভালেই হ'ব এইটোতো কোনো ৰাখিব নোৱাৰে গতিকে কাবাক যদি ভিডিঅ' লাগে ৰীল বনাব লাগে কালিৰ পিছত ভিডিঅ' ৰীল বনাই থাকক আৰু কোনে বেয়া পাব নাহে এইবাৰ নাই মুছলিম সমাজত আমি যিমান কাম কৰিছো গাৰ্লছ কলেজ বাল্য বিবাহ এতিয়াতো যদি গিৰিয়েক বিলাকে বাধা নিদিয়ে মুছলিম মহিলা আৰু ছোৱালী অকল আমাকে ভোট দিব কিন্তু আমি কিমান দূৰলৈকে আশা কৰা নাই কাৰণ তালাকৰ পৰা আৰম্ভ কৰি চাইল্ড মেৰেজ এই চৰকাৰখনে যিমান কাম কৰি আছে অকলটো মুছলিম মহিলা আৰু ছোৱালীৰ কল্যাণৰ কাৰণে কাম কৰি আছে এইবাৰো বাজেটত ডাঙৰ দেখা পাব সব বিলাক স্কিম ফ্ৰী এডুকেশ্যন আটাইতকৈ কাক সহায় কৰে গাৰ্লছ কলেজ কাক সহায় কৰে বাল্য বিবাহ কাক সহায় কৰে সেইকাৰণে আগে পিছে কংগ্ৰেছৰ ৰেলী চাবলৈ মুছলিম মহিলা পুৰুষ সকলো গৈছিল মুছলিম মানে অসমীয়া মুছলিম খিনি নহয় মিয়া মুছলিম খিনি কোনোবা আকৌ মোক মিয়া বুলি ক'লে বেয়া পায় তেওঁলোকে মোক নিজেই কৈছে যে আমাক মিয়া বুলি ক'ব চেয়াৰমেনেতো নিজেই কৈছে যে আমাক মিয়াক বুলি ক'ব লাগে গতিকে এইটোতো
কোনো মইতো বেয়া সুৰত নকওঁ তেওঁলোকে যিটো ক্লেইম কৰে আমাক এটা অসমীয়া বুলি ক'লে আমি কোনোবাই বেয়া পাওঁ নেকি তো আমি কোনো বেয়া নাপাওঁ গতিকে মিয়া নামটো তেওঁলোকে নিজে লৈছে আৰু আমি মিয়া মিয়া বুলি কৈছে এইটোতো তেওঁলোকে নিজে লোৱা নাম কেতিয়াবা অল ইণ্ডিয়া পাৰ্সপেক্টিভত এইটো কমিউনিয়েল বুলি ভাবে সেইটো হ'ল ইট ইজ এ এথেনিক আইডেন্টিটি দে হেভ এডপ্টেড ইট ইজ নট এ সেইটো তেওঁলোকে নিজে কয় আমি মিয়া 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 এনেকে কবিতাও লিখিছে গতিকে এইটোতো তেওঁলোকে নিজেই নাম লৈছে কিন্তু তাৰো মা আৰু ছোৱালীবিলাক নাহে মা আৰু ছোৱালীবিলাক এতিয়া মোৰে পাৰ্টি হৈ গৈছে